আগতকে দ্বিগুণ বেশি হয়েছে। এক সপ্তাহ আগত যে আছিল তাতকে ডাবল হয়েছে যে কোনো সবজি। জিকা কিমান দাম আপনি জিকা এতিয়া 80 টাকা চলি আছে, আগতে 40-50 আছিল। পটল পটল আগতে 40 আছিল, এতিয়া 60 টাকা 70 টাকা। বিলাহী বিলাহী আগত 30 টাকা আছিল, এতিয়া ডাবল 60 টাকা হৈ গ'ল। কেৰেলা ভাত কেৰেলা আগত 40 আছিল, এতিয়া ডাইৰেক্ট 80। আৰু তিয়ঁহ তিয়ঁহ 30 টাকা 25 টাকা আছিল, এতিয়া 60 টাকা। আৰু নেমু কিমান মানে লেবুৰ দামটো ঠিকে আছে ধৰকচোন, লেবুৰ দাম এতিয়া একেই দাম। যিহেতুকে বস্তুটো ইমান বাঢ়িছে গ্ৰাহক কেনেকুৱা পাইছে তাৰমানে গ্ৰাহক কমিছে, গ্ৰাহকটো বাঢ়া নাই। গ্ৰাহক যি 1 কেজি লোৱা মানুহ এতিয়া আধা কেজি লৈ আছে। এই আপোনাৰ 1 পোৱা লোৱা মানুহবিলাকতো 2-3টা মিলি পেলাই 1 পোৱা লৈ আছে। 2-3টা কোৱালিটি মিলাই পেলাই 1 পোৱা লয়। দামটো কিমান বাঢ়িলে দামটো এতিয়া কিহৰ কাৰণে বাঢ়িল এতিয়া চৰকাৰেহে গম পাব, আমি কেনেকৈ পাম। এতিয়া আৰু বস্তু দাম এতিয়া লাহে লাহে দাম বাঢ়ি আছে। শাক পাচলিৰ দাম বাঢ়িছে অলপ বেছিকৈ। হঠাৎ শাক পাচলিৰ দাম বঢ়াৰ অঁ কাৰণ হঠাৎ এতিয়া কি বুলি ভাবে, চৰকাৰৰ কথা এইটো আৰু বেয়া লগা অৱস্থা। আৰু এতিয়া চৰকাৰৰ পৰা অলপ অলপ লক্ষ্য দিব লাগে। এতিয়া বজাৰৰ বস্তুবিলাক অলপ দোকান বিভাগৰ পৰা অলপ চাব লাগে। শাক পাচলি ল'লোঁ, অলপ চব্জি বজাৰ কৰিলোঁ। দাম কেনেকুৱা দাম অলপ বাঢ়িছে আজি এইবাৰ। যোৱাকালি কম আছিল, দুদিন আগত কম আছিল 40 টাকা কৰিছে, এতিয়া চব বস্তু দাম হৈ গৈছে আপোনাৰ 80 টাকা কৰি হৈ গৈছে। এই 100 টকাও যায়। নিৰ্বাচনৰ পিছৰ পৰা দাম বাঢ়িছে। কমকৈ লৈছোঁ এতিয়া দামৰ কাৰণে। जी लेना सामान लिया आप मैं लिया ये फली लिया, अदरक लिया, टमाटर लिया। टमाटर तो बहुत ही महंगा हो गया, पहले तो 70-80। सब इसका दाम महंगा हुआ है हाँ महंगा हुआ। टमाटर पहले 40 था, अभी 70-80 बोल रहा है। अभी ये सडनली क्यों बढ़ा वो तो समझ में नहीं आया, लेकिन ये बस 10-15 दिन में एकदम से बढ़ गया। अब प्रॉब्लम तो होएगा ही, रेट बढ़ेगा तो।